নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ স্বাগতম। বিহুৰ বতৰ সেইকাৰণে অসমীয়া ক্লাছ এটা পুনৰ লৈ আহিছোঁ। আগত এটা অসমীয়া ক্লাছ আমাৰ ইউটিউবত আহিছিল আৰু আজি দ্বিতীয়টো ক্লাছ অসমীয়াৰ C-টেটৰ কাৰণে। ইণ্টাৰেষ্টিং ক্লাছ, ধুনীয়া টপিক এটা পঢ়িম আমি, অলংকাৰ, সাহিত্যৰ অলংকাৰ, ভাল লগা টপিক। আহক আৰম্ভ কৰিছোঁ। আৰম্ভ কৰাৰ আগত লাৰ্ণিং কিউবৰ এণ্ড্ৰইড এপ আপোনালোকে ডাউনলোড কৰিব পাৰে। C-টেট LP পেপাৰ 1ৰ এটা সম্পূৰ্ণ কোৰ্চ আছে, লগতে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ এটা সম্পূৰ্ণ কোৰ্চ আছে। আৰু চাইল্ড ডেভেলপমেণ্ট পেডাগজি কোৰ্চত বৰ্তমান আমি হিউজ ডিছকাউণ্ট আনিছোঁ, অনলি এট ₹399, 399 টকাত সম্পূৰ্ণ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি কোৰ্চটো আপোনালোকে পাব। এই অফাৰটো আগত কেতিয়াও অহা নাছিল আৰু ভৱিষ্যতেও হয়তো কেতিয়াও নাহে। নেভাৰ বিফৰ নেভাৰ এগেইন অফাৰ। যদি এতিয়ালৈকে C-টেটৰ প্ৰিপাৰেশ্যন আৰম্ভ কৰা নাই, অন্ততঃ CDP খিনি সম্পূৰ্ণকৈ পঢ়ি যাওক। 80 to 90 মাৰ্কছ কেৱল CDPৰ পৰাই আপোনালোকৰ আহিব বা আহে। ঠিক আছে, আমি অকণমান দেখুৱাই দিছোঁ কোৰ্চটোৰ ভিতৰত কি আছে। দেখিছে কোৰ্চটো প্ৰতিষ্ঠা বেটছ কমপ্লিট CDP প্ৰিপাৰেশ্যন। তো ইয়াতে মেইনলি আপোনালোকে ভিডিঅ' ক্লাছেছ পাব, টপিক ৱাইজ ভিডিঅ' ক্লাছেছ। প্ৰত্যেকটো টপিকৰ ওপৰত দেখিবলৈ পাইছে আপোনালোকে CDPৰ প্ৰত্যেকটো টপিকৰ ওপৰত ভিডিঅ' ক্লাছেছ। বৰ্তমানলৈকে 30 ক্লাছেছ আগবঢ়োৱা হৈছে, সৰু সৰু ক্লাছ। টপিকটো যিমানখিনি সময় ডিমাণ্ড কৰে সিমানখিনিয়ে। লাৰ্ণিং ডিজেবিলিটিজ 17 মিনিটত আমি পঢ়িছোঁ সুন্দৰকৈ। এদিনত আপোনালোকে 4-5টা টপিক পঢ়িব পাৰিব। তাৰপিছত যদি আমি চাওঁ, এতিয়া ইণ্টেলিজেন্সটো অকণমান দীঘল টপিক, গতিকে বেছিকৈ পঢ়িছোঁ। প্ৰগ্ৰেছিভ এডুকেশ্যন সৰু টপিক, 22 মিনিটত শেষ কৰিছোঁ। যিটো টপিকে যিমানখিনি ডিমাণ্ড কৰে সিমানখিনি লেংথৰ ক্লাছ। লগত থাকিব আপোনালোকৰ ভিডিঅ' ক্লাছৰ লগত PDF নোটছ থাকিব প্ৰত্যেকটো টপিকৰ। এইবোৰ দেখিবলৈ পাইছে PDF নোটছ। যিকোনো এটা PDF যদি আপোনালোকক খুলি দেখুৱাই দিওঁ, মই গ্ৰ'থ এণ্ড ডেভেলপমেণ্টৰ PDFটো খুলিছোঁ, দেখিছে। চ' ক্লাছত যিখিনি আমি শ্লাইড ব্যৱহাৰ কৰোঁ সেই শ্লাইডসমূহ PDF নোটছ আকাৰে আপোনালোকক দিয়া হয়। তো এই ধৰণে ইণ্টাৰেষ্টিং কিছু ইমেজ ব্যৱহাৰ কৰি আমি শিকিছোঁ। বাৰু, যি নহওক আপোনালোকে এপ ভিজিট কৰি পেলাই চাব পাৰিব চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি কোৰ্চ, অনলি এট ₹399, কম দিনৰ কাৰণে থাকিব। যি নহওক আৰম্ভ কৰিছোঁ আজিৰ টপিক, অলংকাৰ। অলংকাৰ টপিকটো আমি পঢ়িম আজি, সাহিত্যৰ অলংকাৰ। অলংকাৰে কি কৰে? অলংকাৰে মানুহ এজনৰ বা মানুহ এগৰাকীৰ শোভাবৰ্ধন কৰে। কাৰোবাৰ গাত যদি অলংকাৰ থাকে কি হয়? শোভাবৰ্ধন হয়, দেখিবলৈ ধুনীয়া লাগে। সেই ধৰণে সাহিত্যত আমি অলংকাৰ ব্যৱহাৰ কৰিলে সেই সাহিত্য শুনিবলৈ শুৱলা হয়, সেই সাহিত্যৰ শোভাবৰ্ধন হয়, বৰ্ধিত হয়। অলংকাৰে শোভাবৰ্ধন কৰে। এতিয়া অলংকাৰ মূলতঃ দুই প্ৰকাৰৰ আছে, শব্দালংকাৰ আৰু অৰ্থালংকাৰ। শব্দালংকাৰে ধ্বনিৰ ওপৰত বেছিকৈ জোৰ দিয়ে। ধ্বনি বুলি কওঁতে ৰাইম আহি যাব। ৰাইম বুজি পাইছোঁ আমি, শেষৰ আখৰটো মিল থাকে যেনেকে কবিতাত, সেইবিলাক ৰাইম। ৰাইমৰ ওপৰত, ধ্বনিৰ ওপৰত গুৰুত্ব দিয়ে যাতে শুনিবলৈ শুৱলা হয়। অৰ্থালংকাৰে অৰ্থৰ ওপৰত জোৰ দিয়ে। যেতিয়া আমি অধিক পঢ়ি যাম, ক্লাছটোত আমি আগুৱাই যাম, তেতিয়া আমি উদাহৰণ চাই চাই বস্তুবোৰ আৰু বেছি আমাৰ মাইণ্ডত সোমাই গৈ থাকিব। এতিয়া আমি শব্দালংকাৰৰ বিষয়ে প্ৰথমতে পঢ়িম। শব্দালংকাৰক আমি 4টা ভাগত ভাগ কৰোঁ। অনুপ্ৰাস, ঠিক আছে। অনুপ্ৰাসৰ পিছত আমাৰ শ্লেষ আহিব। টাৰ্মবোৰ আপোনালোকৰ লাগিব পাৰে যে কেনেকে মনত থাকিব, কিন্তু চাই যাওক। চাই যোৱাৰ পিছত শেষত দেখিব, নিজে ক'ব গোটেইখিনি দেখোন একো নিলিখাকে অকল চাই যাওঁতেই মনত ৰৈ গৈছে। ইমান লিখিও যাব নালাগে, কেৱল চাই গ'লে হ'ল। ঠিক আছে, অনুপ্ৰাস, শ্লেষ, যমক আৰু কাকু, এই 4 ধৰণে আমি ভাগ কৰিছোঁ। কাক? শব্দালংকাৰক ভাগ কৰিছোঁ। অনুপ্ৰাস কি হয় প্ৰথমটো আমি চাওঁ। অনুপ্ৰাস কি হয়? এতিয়া অনুপ্ৰাস হৈছে যে শুনাত শুৱলা শুৱলিকৈ, ওচৰা ওচৰিকৈ একে ব্যঞ্জন বৰ্ণ বাৰে বাৰে ব্যৱহাৰ কৰাকে অনুপ্ৰাস বুলি কয়। যেনেকে আমি এইটো আটাইতকৈ ফেমাছ এক্সাম্পল, বগাকৈ বগলী বহলাই বহিছে, বলুকাত বিয়লি বেলা। তো ইয়াতে ব আখৰটো আমি দেখিবলৈ পাইছোঁ যে বাৰে বাৰে প্ৰত্যেকবাৰে কি হৈ আছে? ব আখৰটো ৰিপিট হৈ আছে আৰু শুনিবলৈও শুৱলা লাগিছে। এইটো হৈছে অনুপ্ৰাস, মনত থাকিব। ঠিক সেইদৰে বেলেগ এটা উদাহৰণ যদি আমি চাওঁ, যে বোলে জ্ঞানদীপে গধূলি বজাৰত গজা, কিবা এই ধৰণৰ যদি আমি মিলাব পাৰোঁ, চেষ্টা কৰোঁ। গ আখৰটো বাৰে বাৰে ৰিপিট হৈছে, ইয়াকে আমি অনুপ্ৰাস বুলি কওঁ। এইখিনিলৈকে আমাৰ ঠিকে আছে। কিন্তু জানিবলগীয়া কথা এইটো যে অনুপ্ৰাস হ'ব লাগিলে এই আখৰটো যিটো বাৰে বাৰে ৰিপিট হ'ব, সেয়া যে কেৱল প্ৰথম আখৰটো হ'ব, কেৱল যে প্ৰথম আখৰটো হ'ব সেয়া নেচেচাৰী নহয়।
সেই আখৰটো মাজত কৰবাত থাকিব পাৰে, পিছত থাকিব পাৰে, এৰি এৰি থাকিব পাৰে, যে ব আখৰটো ইয়াতে ৰিপিট হৈছে, পিছত গৈ কৰবাত ইয়াতেহে ৰিপিট হ'ল, যিকোনো ধৰণে থাকিব পাৰে, কেৱল ৰিপিটেশ্যন হ'ব লাগে। ৰিপিটেশ্যন হলে তাক আমি অনুপ্ৰাস বুলি কওঁ। চিটেট পৰীক্ষাত অহা দুটা চিটেট পৰীক্ষাৰ প্ৰশ্ন কাকতৰ ফটো লৈ লৈছো মই। এইটো পদ্য এবাৰ আহিছিল, কৈছে যে ইয়াতে কি আছে, বোলে ইয়াতে অনুপ্ৰাস আছে। এই পদ্যটো যে আমি পঢ়ো, গছে যদি আমাৰ দৰে পাৰে কথা কব, গছে যদি খোজ কাঢ়ে কেনে মজা হব, ইয়াত কব ব এটা আছে, কেনে মজা হব ব এটা আছে। ফুল আনি গছে যদি ঘৰে ঘৰে দিয়ে, আমাৰ পৰা মৰম চেনেহ পাতত বান্ধি নিয়ে। দেখিছো, ইয়ে দুবাৰ দুবাৰ আছে। লুইতৰ চাপৰিত কৰে নাৱৰীয়া, বালিত ভাতে ৰান্ধি খায়, সাউদৰ ডিঙৰা বগা পালে তৰা উজনি দেশলৈ যায়। চ' ইয়াত কৰবাত ব আখৰ এটা ৰিপিট হৈছে, ব্যঞ্জন বৰ্ণ এটা, কিন্তু প্ৰথম আখৰটোৱে যে হ'ব লাগিব সেইটো কোনো তাৰ নেচেচিটি বা দৰকাৰী নহয়। আখৰটো ৰিপিট হ'ব লাগে, য'ত ত'ত হ'ব পাৰে। সেয়াই হৈছে অনুপ্ৰাস। ক্লিয়াৰ হৈছে কথাখিনি? আৰু দুই চাৰিটা যদি আমি উদাহৰণ চাওঁ, আমি গোটেইখিনি পঢ়িব নালাগে, গোটেইখিনি পঢ়িলে কনফিউজ লাগিব। এইটো উদাহৰণ যদি আমি চাওঁ, কি আছে? মহানন্দ মহদানন্দ কন্দ পৰমানন্দ নন্দ নন্দন বনচাৰী। ইয়াত নয়দন্দ বা নন্দ এইখিনি ৰিপিট হৈছে, কিন্তু নেচেচাৰী নহয় যে প্ৰথমত ৰিপিট হৈছে। ৰিপিট হলেই হ'ল, ৰিপিট হলে আমি তাক অনুপ্ৰাস বুলি ক'ম, কিন্তু ৰিপিটটো ক'ত হ'ব তাৰ কোনো নিশ্চয়তা নাই। ক্লিয়াৰ হৈছে? বুজি পাইছো? এই অনুপ্ৰাসক আকৌ আমি তিনিটা ভাগত ভাগ কৰিছো, সেকানুপ্ৰাস, বৃত্তানুপ্ৰাস আৰু অন্ত্যানুপ্ৰাস। টাৰ্ম বিলাক ভাবিছে নেকি আপোনালোকে টান লাগিছে? চাই যাওক, মই পুনৰ কৈছো, একদম সহজ হৈ যাব, সহজ কৰি দিম। হ'ব? অনুপ্ৰাস মানে গম পালো আমি ৰিপিট হ'ব লাগিব, নেচেচাৰী নহয় ৰিপিট প্ৰথমত হ'ব নে শেষত হ'ব নে মাজত হ'ব। ঠিক আছে, আমি পঢ়িম অন্ত্যানুপ্ৰাস। অন্ত্যানু, ইয়াতে অন্ত শব্দটো সোমাই আছে, অন্ত শব্দটো সোমাই আছে, তাৰ মানে ৰিপিট ক'ত হ'ব? অন্তত হ'ব, শেষত হ'ব। বাকী বুজাৰ মোৰ প্ৰয়োজনে নাই, উদাহৰণ চালেই হ'ল। অন্ত্যানুপ্ৰাস, কি শব্দ সোমাই আছে? অন্ত শব্দ সোমাই আছে, মানে ৰিপিট ক'ত হ'ব? শেষত হ'ব। তুমি বাৰম্বাৰ ধৰি অৱতাৰ, পৃথিৱীৰ ভাৰ খন্দিলা অপাৰ। কোন আখৰটো ৰিপিট হৈছে? ৰ আখৰটো ৰিপিট হৈছে। ক'ত ৰিপিট হৈছে? শেষত ৰিপিট হৈছে। কি হ'ব? অন্ত, অন্ত্যানুপ্ৰাস হ'ব। কবিতাৰ চৰণৰ শেষ আখৰবোৰৰ মিলকে অন্ত্যানুপ্ৰাস বোলে। বুজি পালো, আমি বুজাবলগীয়া নাই হয়তো। পাইছো বুজি? চিম্পল। ঠিক আছে, অন্ত্যানুপ্ৰাস মানে অন্ত শব্দটো সোমাই আছে, ক'ত হ'ব? অন্তত ৰিপিট হ'ব। ক্লিয়াৰ? সেকানুপ্ৰাস কি হয়? সেকানুপ্ৰাসত কি হয়? দুটা বা অধিক বৰ্ণ একেটা ক্ৰমতে দুবাৰ উল্লেখ হলে তাক সেকানুপ্ৰাস বোলে। কেইবাৰ উল্লেখ হ'ব? দুবাৰ উল্লেখ হ'ব। কেইবাৰ ৰিপিট হ'ব? দুবাৰ ৰিপিট হ'ব। কেইবাৰ ৰিপিট হ'ব? দুবাৰ ৰিপিট হ'ব। তাকে আমি কি বুলি ক'ম? সেকানুপ্ৰাস। ইয়াত যদি আমি চাওঁ, ইয়াত দুবাৰো হ'ব পাৰে, বেছিও হ'ব পাৰে। বাৰম্বাৰ অৱতাৰ ভাৰ অপাৰ 4 বাৰ ৰিপিট হৈছে। ওপৰৰটোত যদি আমি চাওঁ, ওপৰতো এটা আছে নহয় অন্ত্যানুপ্ৰাস। ওপৰত পাখি ধৰি কান্দে ৰায়, দধি মখি হিয়া ফায়। ইয়াত ইয়টো ৰিপিট হৈছে। ঠিক আছে, যি নহওক, কিন্তু সেকানুপ্ৰাসত কেইবাৰ ৰিপিট হ'ব পাৰে? দুবাৰ ৰিপিট হ'ব পাৰে। ললিত বলিত ভুজ ভুজংগ কায়, চঞ্চল চৰণে আজি অঞ্চল দোলায়। ললিত, লিত, বলিত, লিত কেইবাৰ ৰিপিট হ'ল? দুবাৰ হ'ল। ভুজ ভুজংগ কেইবাৰ হ'ল? মাত্ৰ দুবাৰ হ'ল। তাতকে বেছি হৈছে নেকি? নাই হোৱা। কি হ'ব এইটো? সেকানুপ্ৰাস হ'ব। অতল অন্তৰত থকা অন্তহীন হেঁপাহ, অন্ত কেইবাৰ ৰিপিট হৈছে? দুবাৰ ৰিপিট হৈছে। তাতকে বেছি হৈছে নেকি? নাই হোৱা। কি হ'ব? সেকানুপ্ৰাস হ'ব। অন্তত ৰিপিট হলে অন্ত্যানুপ্ৰাস, মাত্ৰ দুবাৰ ৰিপিট হলে সেকানুপ্ৰাস। বৃত্তানুপ্ৰাস কি? বৃত্তানুপ্ৰাস শব্দটো আহিছে ক'ৰ পৰা? বৃত্ত, বৃত্ত কি একে জাগাতে ঘূৰি থাকা। কি একে জাগাতে ঘূৰি থাকা মানে কি বাৰে বাৰে একে জাগাতে আহি আছা। বুজি পাইছো আমি? বৃত্তানুপ্ৰাস একে জাগাতে ঘূৰি থকা, তাৰমানে সি বাৰে বাৰে ৰিপিট হৈ থকা। বৃত্ত, বৃত্ত এটাই কি কৰে? সি একে জাগাতে ঘূৰি থাকে, মানে কি বাৰে বাৰে ৰিপিট হৈ থাকে। পাইছো আমি বুজি? বৃত্তানুপ্ৰাস মানে কি হ'ব? বাৰে বাৰে ৰিপিট হ'ব।
তাৰমানে দুবাৰতকৈ বেছি হ'ব। এটা বা অধিক বৰ্ণ দুবাৰতকৈ বেছি প্ৰয়োগ হ'ল, দুবাৰত যদি প্ৰয়োগ হয় ছেকানুপ্ৰাস, বাৰে বাৰে যদি আহি থাকে দুবাৰতকৈ বেছি আহে তাক আমি বৃত্তানুপ্ৰাস বুলি কওঁ। মহানন্দ, নন্দ, পৰমানন্দ, নন্দ, নন্দন বনচাৰী, নন্দ 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 5 বাৰ ৰিপিট হৈছে, বৃত্তানুপ্ৰাস। কল কলকৈ কুলিজনীয়ে কৌ কৌকৈ মাতিছে, কটো কেইবাবাৰো ৰিপিট হৈছে। ঠিক আছে, এইবিলাক কি বৃত্তানুপ্ৰাস, বাৰে বাৰে ৰিপিট হৈছে। ঠিক সেইদৰে যে এই আমি উদাহৰণটো চাওঁ, বগাকৈ বগলী বহলাই বলিছে, সি অনুপ্ৰাস হয় বুলিতো গম পাইছো। অনুপ্ৰাসৰ সি কোনটোত পৰিব? বৰটো যিহেতু বাৰে 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 ঘূৰি 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 আহি আছে, গতিকে সি পৰিব বৃত্তানুপ্ৰাসত। ক্লিয়াৰ হৈ গ'ল? চ অনুপ্ৰাসৰ তিনিটা ভাগ থাকে, ছেকানুপ্ৰাস, বৃত্তানুপ্ৰাস, অন্ত্যানুপ্ৰাস। পালো বুজি? কিবা ডাউট? কিবা যদি থাকে কমেন্ট কৰিব, ডাউট নাথাকিলেও কমেন্ট কৰিব যদি বুজি পাইছে। মইতো গম পাব লাগিল ন কামত আহিল নে নাই। শব্দালংকাৰৰ 4টা ভাগ আছিল, অনুপ্ৰাস, শ্লেষ, যমক, কাকু। অনুপ্ৰাস আকৌ 3টা ভাগ আছে। অনুপ্ৰাস মানে কি? ব্যঞ্জন বৰ্ণ এটা ৰিপিট হোৱা। ৰিপিট কেইবা ধৰণেও হ'ব পাৰে। অন্তত হলে অন্ত্যানুপ্ৰাস, বাৰে 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 আহি থাকিলে বৃত্তানুপ্ৰাস, আৰু যদি মাত্ৰ দুবাৰ হয় ছেকানুপ্ৰাস। চেকি চেকি তাক দুবাৰহে আহিব দিছে, তাতকে বেছি আহিব দিয়া নাই। পালো বুজি? নেক্সট আমি শিকিব লাগিব শ্লেষ। শ্লেষ কি হয় আমি শিকিম এবাৰ, হ'ব? ঠিক আছে। তো শ্লেষ এবাৰ ব্যৱহাৰ হোৱা শব্দই যেতিয়া একাধিক অৰ্থ প্ৰকাশ কৰে তাকে শ্লেষ বুলি কয়। নৰক বিনাশন কৃষ্ণ, নৰকে কৃষ্ণক বিনাশ কৰিছে নে কৃষ্ণই নৰকক বিনাশ কৰিছে? যি নহওক, নৰক বিনাশন কৃষ্ণ এনেকে আমি ধৰি ললো, তেতিয়া বেছি বুজিবলৈ সুবিধা হ'ব যে কৃষ্ণই নৰকক বিনাশ কৰিলে। ইয়াত নৰক শব্দটোৱে দুটা অৰ্থ বুজাইছে। এটা বুজাইছে যে নৰক ৰজাজনক বিনাশ কৰিছে, কৃষ্ণই নৰক ৰজাজনক মাৰিছে। আৰু এটা এনেকুৱাও বুজাব পাৰে যে নৰক এখন ঠাই, স্বৰ্গৰ বিপৰীত, একদম হেল, সেই ঠাইখনক কৃষ্ণই বিনাশ কৰি পেলালে। তাত দৈত্য আছে, কিবা আছে, কৃষ্ণই সেই ঠাইখনক বিনাশ কৰিলে। চ নৰক বিনাশন কৃষ্ণ, ইয়াৰ দুটা মিনিং ওলায়। কৃষ্ণই নৰক ৰজাক বিনাশ কৰিব পাৰে, নতুবা নৰক ঠাইখনক বিনাশ কৰিব পাৰে। তো এনেকুৱা য'ত এটা শব্দই দুটা দুটা অৰ্থ বুজায় তাক আমি শ্লেষ বুলি ক'ব পাৰিম। কি বুলি ক'ম? তাক আমি শ্লেষ বুলি ক'ম। শ্লেষৰ পিছত আহিব যমক। যমক কি হয় আকৌ? একেটা শব্দ বেলেগ বেলেগ অৰ্থত তিনি ঠাইত ব্যৱহাৰ হলে। ৰাতিপুৱা উঠি খাই তিনি চিলিম ভাং, বম বম বুলি বাপু টোপনিটো ভাং। প্ৰথম বাক্য শাৰীত ভাং শব্দটোৱে কি বুজাইছে? ৰাতিপুৱা উঠি খাই তিনি চিলিম ভাং, মানে সি সেই ভাং খোৱা কথাটো বুজাইছে, গাঞ্জা ভাং খায়। আৰু তলত বুজাইছে টোপনিটো ভাং। ইয়াত ভাং এটাই শব্দ, সি বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ অৰ্থ ব্যৱহাৰ কৰিছে, অৰ্থ বুজাইছে, হয়নে? প্ৰথমটোত সি খোৱা বস্তুটো বুজাইছে গাঞ্জা, যদিও সি খোৱা বস্তু নহয়, আৰু তৃতীয়টোত টোপনি ভাঙা কথা বুজাইছে। শব্দ একেটা, বেলেগ বেলেগ ঠাইত ব্যৱহাৰ হৈছে, বেলেগ বেলেগ অৰ্থ বুজাইছে, তাক আমি কি কৈছো? যমক বুলি কৈছো। বোলে দাদা শ্লেষ মানেওতো আপুনি একেটা কথাই ক'লে যে একেটা শব্দ বেলেগ বেলেগ অৰ্থ বুজায়, কিন্তু শ্লেষত কি হৈছে? শব্দটো ব্যৱহাৰ এবাৰেই হৈছে, নৰক বিনাশন কৃষ্ণ। নৰক শব্দটো আমি দুবাৰ ব্যৱহাৰ কৰা নাই, এবাৰে কৰিছো, একে ঠাইত কৰিছো, সি দুটা শব্দ বুজাই দিলে। ইয়াত কি কৰিছো? শব্দটো বেলেগ বেলেগ ঠাইত ব্যৱহাৰ কৰিছো, দুই তিনি ঠাইত ব্যৱহাৰ হলে, আৰু বেলেগ য'ত ঠাই বিশেষে শব্দটোৰ অৰ্থ বেলেগ বেলেগ হৈ গৈছে। তিন চিলিম ভাং, ভাং খালো, টোপনিটো ভাং, যমক। পালো বুজি? চ আমাৰ পুনৰ যদি আমি ইয়ালৈকে ঘূৰি যাওঁ, শব্দালংকাৰৰ 4টা ভাগ আছিল, অনুপ্ৰাস, শ্লেষ, যমক, কাকু। অনুপ্ৰাস বুজিছো, বাৰে বাৰে ব্যঞ্জন বৰ্ণ ৰিপিট হয়। শ্লেষ বুজিছো যে অৰ্থ, এটা শব্দৰ অৰ্থ একাধিক হয়। নৰক বিনাশন কৃষ্ণ, হয়তো নৰক ৰজাক মাৰিছে, নহয়তো বা নৰক ঠাইখনক বিনাশ কৰিছে। যমক একেটা শব্দ বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ অৰ্থ ব্যৱহাৰ হয়। তিন চিলিম ভাং খাই, ভাং খোৱাটো বুজাইছে, টোপনি ভাং, টোপনি ভাঙাটো বুজাইছে। এবাৰ আহি গ'ল কাকু। কাকু মানে হৈছে ওলোটা অৰ্থ বুজোৱা,
মানে আমি যিটো কওঁ তাৰে ওলোটা বুজোৱা, ওলোটা অৰ্থ বুজোৱা হৈছে, ওলোটা অৰ্থ বুজোৱা। তো উদাহৰণস্বৰূপে আমি কোনোবা এঠাইলৈকে গ'লো, কোনোবা এঠাইলৈকে গৈ ফালে আমি এক্সপিৰিয়েঞ্চটো, আমাৰ অভিজ্ঞতাটো ভাল নহ'ল, তেতিয়া আমি আহি কাৰোবাক ক'লো যে তালৈ যাবি আৰু যাবি তালৈ, তাৰমানে কি আৰু যাবি বুজাইছো, বাট ইন দ্য চেন্স যে আৰু তাত কেতিয়াও নাযাওঁ, যাবি আৰু যাবি তাতে কেতিয়াও, তাত মানে আৰু আমি তাতে কেতিয়াও নাযাওঁ। বা কেতিয়াবা আমি এনেকুৱা বুজাওঁ যে তুমি এইটো নকৰানো কিয়, বাট দেট মিনছ উই আৰ ছাজেষ্টিং হিম, আমি তাক ছাজেষ্ট কৰিছো যে তুমি এই কামটো কৰা, তুমি তালৈ নোযোৱানো কিয়, তাৰমানে কি আমি ওলোটাকেহে বুজাইছো একচুৱেলি, তুমি তালৈ যোৱা। এই ওলোটা অৰ্থ বুজোৱাটোকে আমি কাকো বুলি কওঁ। শব্দ অলংকাৰ খতম। নেক্সট আমি পঢ়িম অৰ্থ অলংকাৰ। অৰ্থ অলংকাৰ আৰম্ভ কৰো। অৰ্থ অলংকাৰ, অৰ্থ অলংকাৰ যেনেকে শব্দ অলংকাৰ আমাৰ 4টা আছিল, অৰ্থ অলংকাৰো আমাৰ 4টা হ'ব। উপমা, ৰূপক, উৎপ্ৰেক্ষা আৰু এটা আছে আমাৰ ব্যতিৰেক। ঠিক আছে, আৰু ফাইনেলি আমাৰ ব্যতিৰেক বুলি এটা অৰ্থ অলংকাৰ আছে। উপমা কি হয়? উপমা, উপমা কি হয়? বেলেগ একো নহয়, চন্দ্ৰৰ নিচিনা মুখ, তোমাৰ মুখখনক কি কৰিছে? চন্দ্ৰৰ লগত একে কৰিছে, তুলনা কৰি পেলাই একেই কৰিছে, দিছ ইজ উপমা। হ'ব, যেতিয়া দুটা বস্তুৰ মাজত এক সাদৃশ্যৰ সৃষ্টি কৰা হয় তেতিয়া তাক উপমা অলংকাৰ বুলি কোৱা হয়। এই সাদৃশ্যটোৱে দুয়োটা বস্তুকে সমান বুলি দেখুৱায়, চন্দ্ৰৰ নিচিনা মুখ, উপমা। ৰূপক কি হয় তেতিয়াহ'লে? উপমা বুজি পালো। ৰূপক কি হয়? এই চন্দ্ৰ আৰু মুখ দুইটা আমি সাদৃশ্য বুজাইছিলো যে চন্দ্ৰৰ নিচিনা মুখ তোমাৰ, দুইটা বস্তু এতিয়াও কি হৈছিল? বেলেগ বেলেগ হৈ আছিল। এতিয়া মই দুইটা বস্তুৰ মাজত ইমানেই বেছি সাদৃশ্য আছে, দুইটাক মই এটা কৰি দিলো, এটা কৰি দি পেলাই মই ক'লো চন্দ্ৰমুখ। কি বুলি ক'লো? চন্দ্ৰমুখ বুলি ক'লো, এটা শব্দ বনাই দিলো, চন্দ্ৰমুখ বা চন্দ্ৰমুখী বুলি যে কয়। ঠিক আছে, বা মুখচন্দ্ৰ, মুখচন্দ্ৰ বুলি ক'ব পাৰো। মুখচন্দ্ৰ, মুখখন এপাহ পদুম, আমি ইয়াত কোৱা নাই মুখখন পদুমৰ নিচিনা, আমি মুখকে এখন পদুম বনাই দিলো, মুখখন এপাহ পদুম। সুখ, ইমানে দুখ যে সি অগ্নিৰ নিচিনা, বাট এটা শব্দ বনাই দিলো, সুখ অগ্নি। এটা শব্দ যেতিয়া আমি বনাই দিওঁ তাক আমি কি বুলি কওঁ? ৰূপক বুলি কওঁ। তো স্ক্ৰীনত এইটো এটা C-টেটৰ প্ৰশ্ন, আকুল সুৰেৰে কবিতা এটা আছিল ওপৰত, মই জাষ্ট প্ৰশ্নটো লৈ লৈছো। হিয়া বিনখনি বাজিব ঐ বাজিব, উদ্ধৃত শাৰীটোৰ ৰেখাংকিত অংশত, মানে হিয়া বিনখনি, কোনবিধ কাব্যালংকাৰ প্ৰয়োগ হৈছে? হিয়া বিনখনি, ইয়াত কোৱা নাই যে হিয়াখন বিনৰ নিচিনা বা হিয়া বিনখনিৰ নিচিনা, এইবোৰ কোৱা নাই, সেইবোৰ হলে উপমা হৈ গলে, মিলাইছো। বাট ইয়াক হিয়া আৰু বিন দুইটাক এটা কৰি দিছে, হিয়া বিনখনি, তো এইটো কি হ'ব? ৰূপক হ'ব। ক্লিয়াৰ হৈছে? বুজি পাইছো? তাৰ পিছত আমাৰ আহিব উৎপ্ৰেক্ষা। উৎপ্ৰেক্ষা চিম্পল হয়। উৎপ্ৰেক্ষাত কেনেকুৱা? যেন, যেনেকৈ, যিটো, এই ধৰণৰ শব্দবোৰ ব্যৱহাৰ হ'ব। এইটো যেন এটি নক্ষত্ৰ, আকাশখন যেন নীলা সাগৰহে, য'ত যেন, যেনেকৈ, যিটো এই ধৰণৰ শব্দবোৰ ব্যৱহাৰ হ'ব, তাক গম পাব তাত উৎপ্ৰেক্ষা অർത്থালংকাৰৰ ব্যৱহাৰ হৈছে। আৰু শেষৰটো অർത്থালংকাৰ হৈছে ব্যতিৰেক। ব্যতিৰেক কি হয়? উপমানতকৈ উপমেয়ক গুণত অধীন দেখালে। উপমেয় কোন হয়? ছোৱালী এজনী আছে, তাইক মই কৈছো যে তোমাৰ মুখখন চন্দ্ৰৰ দৰে ধুনীয়া বা চন্দ্ৰৰ নিচিনা ধুনীয়া, তো ছোৱালীজনী হৈ গ'ল উপমেয় আৰু চন্দ্ৰটো হৈ গ'ল উপমান। সেইখিনি আমাক নালাগে, জাষ্ট এক্সাম্পল চালে আমি কাহিনী বুজিয়ে পাম, আৰু এক্সাম্পলে দিব প্ৰশ্নত, ডেফিনিশ্যনটো নুসুধে। তথাপিও যে এটাক আনটোতকৈ আৰু ধুনীয়া, চন্দ্ৰৰ নিচিনা মুখ কওঁতে যেতিয়া আমি উপমা ব্যৱহাৰ কৰিছিলো, ঠিক আছে তোমাৰ মুখখন চন্দ্ৰৰ নিচিনা, মিলাইছো। ৰূপক কওঁতে আমি চন্দ্ৰ আৰু মুখ দুইটাক মিলাই দিছো, মুখচন্দ্ৰ। উৎপ্ৰেক্ষা কওঁতে যেনে শব্দৰ ব্যৱহাৰ কৰিছো, তোমাৰ মুখখন যেন চন্দ্ৰহে। কিন্তু ব্যতিৰেকত আমি কি কৰিম? আমি কম তোমাৰ মুখখন চন্দ্ৰতকেও ধুনীয়া, মানে যাৰ লগত তুলনা কৰিছো তাতকেও, উপমানতকেও আমি গুণত অধিক দেখুৱাম।
জোনৰো কলংক আছে, জোনৰ মুখতো কিছুমান দাগ আছে, কিন্তু তোমাৰ মুখত সেই দাগখিনিও নাই। তুমি চন্দ্ৰতকেও ধুনীয়া। এইটো হৈছে ব্যতিৰক। ব্যতিৰেক ইয়াত তুলনা কৰি কেনে গুণত অধিক দেখুৱাম আমি। অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো। মহুৰা মাকো এইবিলাকতো আটাইতকৈ চেনেহৰ হয়ে, অতিকৈ চেনেহৰ। কিন্তু বহাগৰ বিহুটোৰ ক্ষেত্ৰত কি কৈছে, তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নেপাতি কেনেকৈ থাকো। মুগাৰে মহুৰা মাকো এইবিলাকতো অতিকৈ চেনেহৰ হয়ে, বহাগৰ বিহুটোতো তাতকেও ওপৰত, তাতকেও চেনেহৰ। যেতিয়া আমি তুলনা কৰি আনটোক আৰু অধিক গুণত অধিক দেখুৱাম, তাক আমি কি বুলি ক'ম, ব্যতিৰেক বুলি ক'ম। এনে নাটশেল কি পঢ়িলো, অলংকাৰ সাহিত্যৰ সৌন্দৰ্য বৃদ্ধি কৰে। শব্দালংকাৰ আৰু অৰ্থলংকাৰ দুই ধৰণৰ আছে। শব্দ অলংকাৰক আকৌ আমি অনুপ্ৰাস, শ্লেষ, যমক আৰু কাকু হিচাপে ভাগ কৰিছো। অনুপ্ৰাস মানে ব্যঞ্জন বৰ্ণ এটা বাৰে বাৰে ৰিপিট হয়। ছেকানুপ্ৰাস, বৃত্তানুপ্ৰাস, অন্ত্যানুপ্ৰাস ভাগ আছে। অন্তত লাষ্টত ৰিপিট হলে অন্ত্যানুপ্ৰাস, বাৰে বাৰে ৰিপিট হলে বৃত্তানুপ্ৰাস, মাত্ৰ দুবাৰ ৰিপিট হলে ছেকানুপ্ৰাস। শ্লেষে কি কৰে, এটা শব্দ দুটা ব্যৱহাৰ, দুটা অৰ্থ। নৰক বিনাশন কৃষ্ণ, কৃষ্ণই নৰক ৰজাক মাৰিলে নে নৰক ঠাইখনক বিনাশ কৰিলে আমি গম নাপালো। যমক এটা শব্দ ঠাই ভেদে বেলেগ বেলেগ অৰ্থ। চিলিম ভাং, আকৌ টোপনি ভাং, ঠাই ভেদে বেলেগ বেলেগ। কাকো ওলোটা অৰ্থ, তালৈ আৰু যাবি, তাৰমানে কি তালৈ আৰু জীৱনত নাযাওঁ। অৰ্থলংকাৰ আহিলো, উপমা, চন্দ্ৰৰ নিচিনা মুখ দুইটাক মিলাইছো, সদৃশ সদৃশ। ৰূপক, চন্দ্ৰমুখ দুইটাক ইমানে মিলাই দিলো যে এটা কৰি দিলো। উৎপ্ৰেক্ষা, যেন যেনে যিটো, তোমাৰ মুখখন যেন চন্দ্ৰৰ দৰে। ব্যতিৰেক, তোমাৰ মুখখন চন্দ্ৰতকেও ভাল। তুলনা কৰিছো আৰু তুলনা কৰি উপমেয়ক গুণত অধিক দেখুৱাই দিছো। চ' এইখিনি আছিল অলংকাৰ। যদি ভাল লাগিছে কমেন্ট এটা ডেফিনেটলি দিব, চেনেল ছাবস্ক্ৰাইব কৰিব। লগত আপোনালোকে লাৰ্ণিং কিউবত বিভিন্ন কোৰ্চেছ আছে, চাই লওক। LP পেপাৰ 1 জইন হ'ব পাৰে, নতুবা চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি কোৰ্চত আপোনালোক আহক। খুব কম মূল্যৰ বিনিময়ত ডিছকাউণ্ট অফাৰত বৰ্তমান চলি আছে। থেংক ইউ, পুনৰ লগ পাম নেক্সট ক্লাছত।